পাকিস্তানে হেৰুৱালে ৬৪ গৰাকী সেনা, ভাৰতীয় সেনাই কৰিলে তথ্য উন্মোচন। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ এক গুৰুত্বপূৰ্ণ খবৰ। পেহেলগামত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতীয় সেনাই প্ৰত্যুত্তৰ স্বৰূপে ৭ মেত চলাইছিল অপাৰেচন সিন্দুৰ। এই অভিযানত ভাৰতীয় সেনাই পাকিস্তান অধিকৃত অঞ্চলৰ ভিতৰত সন্ত্ৰাসবাদীৰ ঘাটিত লক্ষ্য ৰাখি নিৰ্দয় আক্ৰমণ চলায়। সেনাৰ সদ্য প্ৰকাশিত তথ্য অনুসৰি এই অভিযানৰ ফলত ৬৪ গৰাকী পাকিস্তানী সেনা আৰু বিষয়া নিহত হয়। লগতে ৯০ জনৰো অধিক সেনা আহত হোৱাৰ কথা প্ৰকাশ পায়। ভাৰতীয় বাহিনীৰ এই অভিযানৰ তথ্য সোমবাৰে সংসদীয় সমিতিত উপস্থাপন কৰে বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে। তেওঁ স্পষ্টকৈ কয়, এই সংঘাতৰ সময়ত পাকিস্তানৰ পৰা কোনো পাৰমাণৱিক হুমকি অহা নাছিল। অন্যফালে পাকিস্তানে ভাৰতৰ ওপৰত দোষ আৰোপ কৰিছে যদিও ভাৰতীয় চৰকাৰৰ মতে ইয়াৰ কোনো প্ৰমাণ তেওঁলোকৰ হাতত নাই। উল্লেখযোগ্যভাৱে ভাৰতীয় সেনাই পাকিস্তানৰ এখন বিমান ঘাটি ধ্বংস কৰা বুলি দাবী কৰিছে, যি এই সংঘাতত এটা গুৰুত্বপূৰ্ণ বিজয় হিচাপে বিবেচিত হৈছে। বৈদেশিক সচিবগৰাকীয়ে লগতে কয় যে জম্মু-কাশ্মীৰ সম্পূৰ্ণৰূপে ভাৰতৰ অংশ আৰু এই সন্দৰ্ভত বাহ্যিক মন্তব্য গ্ৰহণযোগ্য নহয়। ইয়াৰ সৈতে আজি আমাৰ বিশেষ বাতৰি সমাপ্ত কৰিছোঁ। অধিক আপডেটৰ বাবে সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।